মধ্য অসমৰ কচুৱাত অনুষ্ঠিত হোৱা বিশাল ইষ্টেমাৰ আজি সফল সামৰণি। মধ্য অসমৰ নগাঁও জিলাৰ কচুৱাত 9খন জিলা সামৰি 3 দিনীয়াকৈ অনুষ্ঠিত হোৱা বিশাল ইষ্টেমা আজি সফল সামৰণি পৰে। দেওবাৰৰ পৰা আৰম্ভ হোৱা বিশাল ইষ্টেমাৰ অন্তত আজি দিনৰ 11 বজাত আখেৰী দুৱা অনুষ্ঠিত হয়। ইষ্টেমাস্থলীত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবা লক্ষাধিক ইছলাম ধৰ্মাৱলম্বী লোকৰ উপস্থিতিত বিশ্ব শান্তিৰ বাবে দুৱা প্ৰাৰ্থনা কৰা হয়। ইফালে ধৰ্মপ্ৰাণ লোকে ইষ্টেমাস্থলীৰ পৰা চিল্লাৰ বাবে 110টা জাম্মাত বিভিন্ন ঠাইত ৰাওনা হয়। আজি 11 তাৰিখ আমাৰ ইষ্টেমাৰ দুৱা অলপ আগতে হৈ গ'ল। কচুৱা আলমেশ্বৰা তত্ত্বাৱধানত হৈ যোৱা ইষ্টেমাৰ পৰা ইতিমধ্যে মুঠ 110খন জমাত ওলাইছে। তাৰ মাজত 8খন জমাত 3 চিল্লাৰ বাবে আৰু 102খন জমাত 1 চিল্লাৰ বাবে আল্লাহৰ ৰাস্তাত ওলাই গৈছে। আলহামদুলিল্লাহ আমাৰ ইষ্টেমাৰ সকলো কাৰ্যসূচী শুদ্ধভাৱে পৰিচালনা হৈছে আৰু আল্লাহ তাআলাৰ অশেষ নিয়ামতত আমাৰ ইষ্টেমাৰ কাৰ্যসূচীবোৰ সুচাৰুৰূপে পালন হৈছে, কোনো একো অসুবিধা হোৱা নাই। লগতে আপুনি দেখিছে যে ৰাইজৰ যি জনসমুদ্ৰ ঘটিছে ইয়াত, এইটো আমি ভবাও নাছিলোঁ এনেকুৱা মানুহ হ'ব বুলি, কিন্তু এটা জনসমুদ্ৰ পৰিণত হৈছে। এইটো আলহামদুলিল্লাহ আল্লাহৰ শুক্ৰিয়া যে আল্লাহ আমাৰ ভাগ্যত 5 বছৰৰ মূৰত আৰু এটা ইষ্টেমা মিলাই দিছে। 2019ত আমি এটা ইষ্টেমা কৰিছিলোঁ আৰু 2025ত আৰু এখন ইষ্টেমা কৰিবলৈ পাইছোঁ। তো আল্লাহৰ দয়া আৰু ৰহমত যে আমাৰ ভাগ্যত এইটো লিখিছে। যিসকল মানুহে আৰ্থিকভাৱে মানে জান মাল সকলো লৈ আমাৰ ইষ্টেমাৰ কাৰণে মেহনত কৰিছে, সময় দিছে, আৰু যিসকলে এই যোৱা 3 দিন ধৰি সময় দিছে ইষ্টেমাৰ কাৰণে, মই সকলোকে ইষ্টেমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলোঁ। তাৰ লগতে আল্লাহৰ ওচৰত দোৱা কৰোঁ, আল্লাহ পাক ৰব্বুল আলামিনে যাতে তেখেতক কিয়ামতৰ দিনা বিনা হিচাপত জান্নাত দান কৰে, জান্নাতুল ফেৰদৌছত যাতে জাগা দান কৰে। কচুৱাৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।